হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চেনেল। আজিৰ পৰা মই এটা নতুন ছিৰিজ ষ্টাৰ্ট কৰিছোঁ। ইয়াত স্পেক্ট্ৰামছ অফ ব্ৰিফ হিষ্ট্ৰী অফ মডাৰ্ণ ইণ্ডিয়া বুকখনৰ কিছুমান ইম্পৰ্টেণ্ট চেপ্টাৰ্ছ যিবোৰ কম্পিটিটিভ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় তাৰ চামাৰি আপোনালোকৰ বাবে লৈ আনিছোঁ। মই 2017 যিটো এডিশ্যন হয় মানে 23rd এডিশ্যনৰ বুকখনৰ পৰা চামাৰি আনিছোঁ আৰু আপোনালোকে যদি এমেজনৰ পৰা এই বুকখন কিনিব বিচাৰে মই তলত লিংক দি দিছোঁ, তাত গৈ আপোনালোকে চেক কৰি চাব পাৰে। ইয়াত মই ইম্পৰ্টেণ্ট চেপ্টাৰবোৰ চিৰিয়েলি পেৰাগ্ৰাফ ৱাইজ ডিছকাছ কৰি যাম। আশা কৰোঁ আপোনালোকে এই ছিৰিজটো ভাল পাব আৰু ভিডিঅ'বোৰ ভাল লাগিলে প্লিজ মোক ছাপোৰ্ট কৰিব, মানে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ব'লক এই ছিৰিজৰ প্ৰথম ভিডিঅ'টোলৈ আগবাঢ়োঁ। আৰু এটা কথা, প্ৰথম দুটা চেপ্টাৰ কম্পিটিটিভ এক্সামৰ বাবে বেছি ইম্পৰ্টেণ্ট নহয়, সেইবাবে মই থাৰ্ড চেপ্টাৰৰ পৰা আৰম্ভ কৰিছোঁ আৰু সেইটো হৈছে এডভেণ্ট অফ দ্য ইউৰোপিয়ানছ ইন ইণ্ডিয়া, মানে ইউৰোপিয়ানসকলৰ ভাৰতলৈ আগমন। চ' প্ৰথম পেৰাগ্ৰাফত কি কৈছে, যদিও হিষ্ট্ৰীক আমি এনচিয়েণ্ট, মেডেভেল আৰু মডাৰ্ণ পিৰিয়ড বুলি কওঁ, কিন্তু আচলতে হিষ্ট্ৰী হ'ল এটা কণ্টিনিউৱাছ প্ৰচেছ, মানে এটাৰ পিছত এটা ইভেণ্ট হৈ গৈ আছে আৰু সেইবোৰ পাষ্ট হৈ গ'ল আৰু সেইটোক আমি এতিয়া কি বুলি কওঁ, হিষ্ট্ৰী বুলি কওঁ, নহয় জানো? এতিয়া কোনটো পিৰিয়ড প্ৰথমতে ষ্টাৰ্ট হৈছে, কোনটো একজেক্টলি মানে কোনটো সময়ত এণ্ড হৈছে, বা মানে ধৰক মডাৰ্ণ ইণ্ডিয়া বুলি ক'লোঁ, মডাৰ্ণ ইণ্ডিয়া কোনটো পিৰিয়ড একজেক্টলি ষ্টাৰ্ট হৈছে সেইটোতো আমি ক'ব নোৱাৰোঁ ন। চ' যদি ইউৰোপৰ আগমনক আমি মডাৰ্ণ ইণ্ডিয়া বুলি ভাবোঁ, তেতিয়া ইয়াৰ কথা ভালকৈ জানিবলৈ আমি মিডিয়েভেল পিৰিয়ড বুলি ভবা সময়লৈ আমি যাব লাগিব। মানে কি হয়, 15th চেঞ্চুৰী। এতিয়া আকৌ 15th চেঞ্চুৰীৰ যিবিলাক ঘটনা সেইবোৰ জানিবলৈ আমি একচুৱেলি মোগলসকল যেতিয়া ভাৰত আহিছিলে, ইয়াত আহি সাম্ৰাজ্য স্থাপন কৰিছে, সেই সময়ৰ আগৰ সময়লৈকেও আমি যাব লাগিব। এতিয়া নেক্সট হেডিং কি দিছে, পৰ্টুগীজ ইন ইণ্ডিয়া, মানে পৰ্টুগীজসকল কিয় বা কেনেকৈ ইণ্ডিয়াত আহিল সেইটো আমি ইয়াত জানিম। চ' ইয়াৰ প্ৰথম চাব হেডিংটো কি দিছে, দ্য কুৱেষ্ট ফৰ এণ্ড ডিস্কভাৰী অফ আ চি ৰুট টু ইণ্ডিয়া, মানে ভাৰতলৈ সাগৰেৰে আহিব পৰা ৰাস্তাৰ অনুসন্ধান প্ৰথমতে আৰু তাৰ পাছত ইয়াৰ আৱিষ্কাৰ। এই পেৰাগ্ৰাফটো বুজাৰ আগত আমি অকণমান মেপত চাই লওঁ, তেতিয়া বুজাত সুবিধা হ'ব। এতিয়া এই মেপখন চাওক। এতিয়া পৰ্টুগীজসকল কি আছিলে, তেওঁলোক ইউৰোপিয়ান আছিলে, মানে এইফালৰ আছিলে। এতিয়া এই যিবিলাক কিছুমান লাইন আঁকা আছে ব্লু কালাৰ আৰু ৰেড কালাৰেৰে, সেইবোৰ কি আছিলে, ট্ৰেড ৰুট আছিলে, মানে ৰেড কালাৰ যিকেইটা আছিলে সেইখিনি স্থলপথ আছিলে ট্ৰেড কৰাৰ আৰু বাণিজ্য কৰাৰ, আৰু ইফালে ব্লু কালাৰ যিবোৰ আছিলে সেইবোৰ জলপথ আছিলে। এতিয়া এইফালে চাওক, ইউৰোপৰ পৰা এইফালৰ পৰা কেনেকৈ আহিব পাৰে, আমাৰ এইফালে মেডিটাৰেনিয়ান চি আছে, তাত জাহাজেৰে আহি ইয়াৰ পৰা এই ৰেড কালাৰ যে দেখিছে সেইফালে স্থলপথ হৈ এনেকৈ আমাৰ ইণ্ডিয়াত আহিব পাৰে, নাইবা এনেকৈ জাহাজেৰে ইফালে আহি তাৰপাছত এইখিনি কি আছে, এইখিনি ৰেড চি হৈ তেনেকৈ জাহাজেৰে আহি ইফালে ইণ্ডিয়াৰ যিকোনো পৰ্টত আহিব পাৰে। এতিয়া আমি চাম ৰোমান এম্পায়াৰ। এই যিখন মেপ দেখিছে এইখন কেতিয়াৰ হয়, 117 AD হয়, মানে 2 শতিকাৰ সময়ৰ এইখিনি ৰোমান এম্পায়াৰ হয়। চ' এতিয়া ইয়াতে দেখিছে নহয়, এইটো মেডিটাৰেনিয়ান চি হয় আৰু মেডিটাৰেনিয়ান চিৰ চাৰিওফালে কি আছে, ৰোমান এম্পায়াৰ আছে। চ' মেডিটাৰেনিয়ান চিৰ যিখিনি মানে ট্ৰেড হয় সেইখিনিত ৰোমান এম্পায়াৰৰ কণ্ট্ৰল আছিলে। তাৰপাছত লাহে লাহে 5 শতিকাৰ সময়লৈকে ৰোমান এম্পায়াৰৰ পতন হয়, মানে এইখিনিৰ ৱেষ্টৰ ফালৰ পাৰ্টবিলাক তেওঁলোকৰ হাতৰ পৰা হেৰুৱাব লগা হয়। তাৰপাছত 7th চেঞ্চুৰী পোৱালৈকে তেওঁলোকে এইখিনি পাৰ্টো হেৰুৱাব লগা হয়। এইখিনি পাৰ্টৰ বহুত ইম্পৰ্টেঞ্চ আছিলে, এইখিনি পাৰ্টো হেৰুৱাব লগা হয় আৰু ধৰক কিছুমান এইফালৰ পাৰ্ট তেওঁলোকৰ হাতত ৰৈ যায়। চ' এতিয়া এইখিনি দেখিছে নহয়, ইয়াৰ তলৰ যিখিনি পানী ভাগ হয় এইখিনি কি হয়, ৰেড চি হয়। আমি অলপ আগতে দেখিলোঁ ন, ৰেড চিৰে তেওঁলোকে ট্ৰেড কৰিব পাৰিছিলে। চ' এই ৰেড চিৰ পাৰ্টখিনি তেওঁলোক ৰোমান এম্পায়াৰৰ পৰা আৰবিয়ানসকলৰ হাতত আহি যায়। এতিয়া আমি বুকখনৰ হিচাপত চাওঁ। ইয়াত কৈছে যে 7th চেঞ্চুৰীৰ সময়ত ৰোমান সাম্ৰাজ্যৰ পতন হৈছিলে আৰু কিছুমান ইম্পৰ্টেণ্ট ঠাই যেনে ইজিপ্ত, পাৰ্চিয়া এইবোৰ আৰবীয়সকলৰ হাতত আহি গৈছিলে। মানে এইটো চাওক, ইজিপ্ত তাৰপাছত পাৰ্চিয়া ইফালে এইবোৰ আৰবসকলৰ হাতত আহি গৈছিলে, আৰু লগতে মই অলপ আগতে যে ক'লোঁ এইখিনি পৰ্চন সেইকাৰণে আৰবীয়সকলৰ হাতত আহি গৈছিলে। আৰু ইয়াৰ বাবে ইউৰোপিয়ান আৰু ইণ্ডিয়ানসকলৰ মাজত ডাইৰেক্ট কণ্টেক্টটো কমি গৈছিলে। এতিয়া ইউৰোপত কিছুমান বস্তুৰ বহুত ডিমাণ্ড আছিলে যিবিলাক ইণ্ডিয়াৰ পৰা নিয়া হৈছিলে, যেনে ধৰক বিভিন্ন ধৰণৰ মছলা, তাৰপিছত কৈছে কালিকছ মানে ইণ্ডিয়াৰ কটন, তাৰপিছত চিল্ক মানে পাট বা ৰেচম, আৰু কিছুমান মূল্যৱান ষ্ট'ন। আৰু সেইবোৰ 7th চেঞ্চুৰীৰ আগত মানে এইখিনি ইজিপ্ত, পাৰ্চিয়া এইবোৰ আৰবিয়ানসকলৰ হাতত অহাৰ আগত তেওঁলোকে এইবোৰ ডাইৰেক্ট ইণ্ডিয়াৰ পৰা ইম্পৰ্ট কৰিছিলে। কিন্তু এতিয়া কি হ'ল, মাজত আৰবিয়ানসকল আহি গ'ল।
তাৰ পাছত আকৌ যিখিনি ৰোমান এম্পায়াৰ বাছি যোৱা বুলি মই দেখাইছিলোঁ সেইখিনিও অটোমান টাৰ্কৰ আণ্ডাৰত আহি গ'ল মানে তেওঁলোকে সেইবোৰ ঠাইও হেৰুৱাব লগা হ'ল মানে এইবোৰ পাৰ্ট যি ঠাইৰে অন্তত তেওঁলোকৰ স্থলপথটো ডাইৰেক্ট কণ্টেক্টত আছিলে সেইখিনি ঠাইও তেওঁলোকে হেৰুৱাব লগা হ'ল এতিয়া আকৌ ইউৰোপিয়ানসকল খ্ৰীষ্টিয়ান ধৰ্মৰ আছিলে আৰু ইফালে আৰবসকল বা অটোমান টাৰ্কছ সেইবোৰ কি আছিলে মুছলিম ধৰ্মৰ আছিলে চ' ইয়াতে ধৰ্মৰ প্ৰতিও অকণমান বিভাজন আহি যায় ধৰ্মৰ কাৰণেও বিভাজন আহি যায় ইয়াত কিন্তু এতিয়া কি হ'ল ইউৰোপিয়ান মাৰ্কেটলৈ ইণ্ডিয়াৰ যিবিলাক বস্তু অনা নিয়া কৰে সেইবোৰ আৰব মুছলিমসকলৰ মাজেৰে যাব লগা হ'ল এতিয়া ৰেড চিৰে যিটো বাণিজ্যৰ ৰাস্তা সেইটোত আৰবিয়ানসকল মানে মুছলিম ৰুলাৰসকলৰ মনোপলি হৈ গ'ল আৰু এইফালেৰে ইউৰোপিয়ানসকলক ট্ৰেড কৰিব দিয়াৰ বাবদ তেওঁলোকে বহুতখিনি টেক্স লোৱা কৰিলে যাৰ বাবে ইউৰোপত আগতে যিবিলাক বস্তুৰ দাম ধৰক 100 টকা আছিলে সেইটোৰ দাম এতিয়া 10 গুণ বাঢ়ি ধৰক 1000 টকা হৈ গ'ল ইমানখিনি তেওঁলোকে টেক্স দিয়াৰ কাৰণে এইবোৰ বস্তুৰ দাম বাঢ়ি যাব ধৰিলে আৰু এইফালে মই কৈছিলোঁ ন এইখিনি স্থলপথখিনিও তেওঁলোকে মানে অটোমান টাৰ্কৰ আণ্ডাৰত আহি গ'ল চ' মুছলিম ৰুলাৰৰ আণ্ডাৰত আহি গ'ল চ' এইফালে স্থলপথেৰে গ'লেও তেওঁলোকে টেক্স দিব লগা হ'ল বা জলপথেৰে গ'লেও তেওঁলোকে টেক্স দিব লগা হ'ল মুঠতে তেওঁলোকৰ বস্তু বাহানিবিলাক মানে ইম্পৰ্ট কৰাত তেওঁলোকৰ বহুত খৰচ হোৱা হ'ল আৰু যাৰ ফলত তেওঁলোকৰ মাৰ্কেটত মানে ইউৰোপৰ মাৰ্কেটত তেওঁলোকৰ প্ৰফিট কম হ'ব ধৰিলে আৰু এইবোৰ কাৰণতে ইউৰোপিয়ানসকলে এটা ডাইৰেক্ট চি ৰুট বিচাৰিছিলে য'ত ৰেভিনিউ নিদিয়াকৈ ইণ্ডিয়াৰ পৰা বস্তুবোৰ ট্ৰেড কৰিব পাৰে নেক্সট 15th চেঞ্চুৰীৰ সময়ত ইউৰোপত ৰেনেচেঞ্চ হৈছিলে মানে নৱজাগৰণ হৈছিলে আৰু তেওঁলোকে নতুন নতুন বস্তু বা ঠাইবোৰ এক্সপ্ল'ৰ কৰিব ইণ্টাৰেষ্টেড হৈছিলে সেই একে সময়তে ইউৰোপিয়ানসকল শ্বিপ বিল্ডিং মানে জাহাজ নিৰ্মাণ আৰু নেভিগেশ্যন মানে নৌকানয়নত বেলেগবোৰতকৈ এডভান্স হৈছিলে আৰু সেইবাবে অল অভাৰ ইউৰোপত কি হৈছিলে সমুদ্ৰী যাত্ৰাৰে মানে নতুন নতুন ঠাইবিলাক চোৱাৰ তেওঁলোকৰ আগ্ৰহ জন্মিছিল আকৌ সেই একে সময়তে তেওঁলোকে খেতিৰ মাটি বঢ়াইছিল তাত ইম্প্ৰুভ নাঙল ব্যৱহাৰ কৰিছিল আৰু কিছুমান চাইণ্টিফিক ক্ৰপ মেনেজমেণ্ট যেনে ধৰক ক্ৰপ ৰোটেশ্যন সেইবোৰ তেওঁলোকে খেতিত ইণ্ট্ৰডিউচ কৰিছিলে চ' খেতি কৰি তেওঁলোকৰ ইকনমিক কণ্ডিশ্যনটো ভাল হৈছিলে ইফালে খেতি যেতিয়া ভাল হ'ব তাত পোহনীয়া জন্তু তেওঁলোকে বেছি ৰাখিব পাৰিব আৰু সেইবাবে তেওঁলোকৰ মাংসৰ ছাপ্লাইটোও বাঢ়িছিলে আৰু মাংসৰ ছাপ্লাই বঢ়াৰ লগে লগে ৰান্ধিবলৈ বা ষ্ট'ৰ কৰিবৰ কাৰণে তেওঁলোকক মছলাৰ বহুত প্ৰয়োজন হৈছিলে চ' অভাৰঅল তেওঁলোক প্ৰস্পাৰ হৈছিলে মানে সমৃদ্ধিশালী হৈছিলে যাৰ ফলত লাক্সাৰিয়াছ বস্তুবোৰৰ ডিমাণ্ড তেওঁলোকৰ বাঢ়িছিলে ইফালে আকৌ অলপ আগতে পাইছোঁৱে ন আমাৰ যে ইণ্ডিয়াৰ লগত তেওঁলোকৰ ডাইৰেক্ট কণ্টেক্টটো নোহোৱা হৈ গৈছিলে চ' তাৰ মাজৰ কাণ্ট্ৰি ভেনিছ আৰু জেনুৱা বুলি দুখন কাণ্ট্ৰি তাত কিছুমান অৰিয়েণ্টেল বস্তু মানে এইফালৰ আমাৰ ইণ্ডিয়াৰ ফালৰ বস্তুবিলাক তাত পোৱা গৈছিল যদিও এতিয়াতো ডিমাণ্ড বাঢ়িলে চ' ডিমাণ্ড হিচাপে তেওঁলোকে ছাপ্লাই দিব পৰা নাছিলে আৰু তেওঁলোক ইকনমিকেলিও ইমান ষ্ট্ৰং নাছিলে আৰু চাব গ'লে অটোমান টাৰ্কৰ যিটো ছাপ্লাই সেইটো হিচাপে ভেনিছ আৰু জেনুৱাৰ ছাপ্লাইটো তেনেই নগণ্য আছিলে আৰু তেওঁলোকে নিজে মেজৰ এক্সপ্ল'ৰেশ্যন কৰিবৰ বাবে মানে চি ৰুট বিচাৰিবৰ বাবে তেওঁলোক ইমান যোগ্য নাছিলে মানে ভেনিছ আৰু জেনুৱাৰ নিবাসীসকল পলিটিকেলি বা ইকনমিকেলি বেছি ষ্ট্ৰং নাছিলে এতিয়া সেই ডিমাণ্ডবোৰ পূৰ কৰিবৰ বাবে নৰ্থ ইউৰোপিয়ানসকলে পৰ্তুগাল আৰু স্পেইনক টকা আৰু মেন পাৱাৰ দিব ৰেডি আছিল আৰু জেনুইজসকল জাহাজ আৰু টেকনিকেল নলেজ দিব ৰেডি হৈছিলে যাতে পৰ্তুগাল আৰু স্পেইনে নতুন চি ৰুট এক্সপ্ল'ৰ কৰিব পাৰে আকৌ এতিয়া ইউৰোপিয়ানসকল কি আছিলে মেইনলি খ্ৰীষ্টিয়ান আছিলে আৰু ইফালে আৰবিয়ান আৰু অটোমানসকল মুছলিম আছিলে চ' এক্সপ্ল'ৰেশ্যন কৰাৰ বাহিৰেও এই সাগৰেৰে এক্সপ্ল'ৰেশ্যন কৰাৰ বাহিৰেও তেওঁলোকৰ আৰু এটা এইম আছিল যে তেওঁলোকে খ্ৰীষ্টিয়ানিটিও যাতে স্প্ৰেড কৰিব পাৰে নেক্সট পেৰাগ্ৰাফত কৈছে হিষ্টৰিয়ানসকলে অবজাৰ্ভ কৰিছিল যে পৰ্তুগালৰ প্ৰিন্স হেনৰীৰ ইণ্ডিয়ালৈ চি ৰুট বিচৰাটো এটা অবেশ্যন হৈ গৈছিলে মানে চখ হৈ গৈছিলে আৰু তাৰ বাবে তেওঁৰ নিকনেমে নেভিগেটৰ হৈ গৈছিলে আৰু ইষ্টাৰ্ণ মেডিটেৰিয়ানত যি মুছলিম ডমিনেশ্যন আছিল সেইটো তেওঁ নোহোৱা কৰাৰ উপায় বিচাৰি আছিলে আৰু লগতে ইণ্ডিয়া টু ইউৰোপ কানেক্টেড ৰুটবোৰ বিচৰাত লাগিছিল আৰু তেওঁৰ এইবোৰ ইণ্টাৰেষ্ট দেখি পোপ নিকলাছ ফাইভে প্ৰিন্স হেনৰীক এটা বুল দিছিলে মানে ওৱান টাইপ অফ পাৰ্মিশ্যন দিছিলে যাতে তেওঁ অৰিয়েণ্টেল কাণ্ট্ৰিজলৈকে চি ৰুট বিচাৰিব পাৰে আৰু স্পেচিফিকেলি মানে বিশেষকৈ ইণ্ডিয়ালৈ পোপে বিচাৰিছিল যে হেনৰীয়ে ইছলামিক ইনফ্লুৱেঞ্চবোৰ নোহোৱা কৰি তাত খ্ৰীষ্টিয়ান ধৰ্ম প্ৰচাৰ কৰিব পাৰে কিন্তু প্ৰিন্স হেনৰীৰ এই সপোনটো সাৰ্থক হোৱাৰ আগতেই তেওঁৰ মৃত্যু হৈছিলে নেক্সট 1494ত ট্ৰিটি অফ টৰ্ডেছিয়াছ ছাইন হৈছিলে আৰু সেই ট্ৰিটিৰ ভিত্তিতে 1497ত পৰ্তুগাল আৰু স্পেইনৰ ৰুলাৰবোৰে নন খ্ৰীষ্টিয়ান ৱৰ্ল্ড মানে গোটেই পৃথিৱীখনৰ যিবিলাক নন খ্ৰীষ্টিয়ান ঠাইবোৰ আছিলে সেইবোৰ নিজৰ মাজত ভাগ কৰি লৈছিলে তেওঁলোকে আটলাণ্টিক মহাসাগৰত এডাল ইমেজিনেৰী লাইন টানিছিল ইয়াতে যিডাল ৰঙা লাইন দেখিছে এইডাল
আৰু সেই লাইনডালৰ ইষ্টৰ ফালে পৰ্তুগালৰ ভাগ পৰিছিলে আৰু ৱেষ্টৰ ফালে স্পেইনৰ ভাগ পৰিছিলে। চ' আমাৰ ইণ্ডিয়াখন পৰ্তুগালৰ ভাগত পৰিছিলে। তাৰ পাছত 1487ত পৰ্তুগীজ নেভিগেটৰ, তেওঁৰ নাম আছিল বাৰ্থলমিউ ডিয়াছ, তেওঁ আফ্ৰিকাৰ কেপ অফ গুড হোপটো ৰাউণ্ড মাৰিছিলে আৰু ইষ্টাৰ্ণ কোষ্টত জাহাজ ৰখাইছিলে। মানে ইয়াতে চাওক, এইটো হৈছে কেপ অফ গুড হোপ আৰু তেওঁ এইখিনি কি হয়, পৰ্তুগাল হয় আৰু ইয়াৰ পৰা তেনেকৈ আহি এই ৰাউণ্ড মাৰি ইষ্টাৰ্ণ কোষ্টৰ ফালে ক'ৰবাত জাহাজ ৰখাইছিলে আৰু তেওঁ ভাবিছিলে যে ইণ্ডিয়ালৈ অহা ৰাস্তা বিচাৰি উলিয়ালে। কিন্তু আচলতে তাৰ 10 বছৰ পিছত মানে মে' 1498তহে আচলতে পৰ্তুগীজ ভাৰতলৈ আহিছিল, মানে ভাস্কো ডি গামা ভাৰতলৈ আহিছিল। এতিয়া নেক্সট হেডিং হৈছে ফ্ৰম ট্ৰেডিং টু ৰুলিং, মানে বাণিজ্যৰ পৰা শাসনলৈ। আৰু প্ৰথম নামটো দিছে ভাস্কো ডি গামা, কাৰণ তেওঁ প্ৰথম ইউৰোপিয়ান আৰু প্ৰথম পৰ্তুগীজ যিয়ে ভাৰতলৈ আহিছিলে। এতিয়া এই ৰেড কালাৰেৰে যিখিনি দেখাইছে সেইখিনি হৈছে প্ৰথমবাৰ ভাস্কো ডি গামা ভাৰতলৈ অহা আৰু যোৱা ৰাস্তা। মানে ইয়াত চাওক, এইখিনি ইয়াতে পৰ্তুগাল আছে, ইয়াৰ পৰা তেওঁ এনেকৈ আহিছিলে, আহি এইটো ৰাস্তাৰে আহি এইটো কেপ অফ গুড হোপটো টাৰ্ণ দি এইফালে ইয়াৰে ইষ্ট কোষ্টত ৰখিছিলে আৰু ইয়াত এজন গুজৰাটী পাইলট আব্দুল মাজিদক তেওঁ লগ পাইছিলে আৰু তেওঁক ইণ্ডিয়ান বুলি গম পাই বন্দী বনাই লৈছিলে আৰু তাৰপিছত তেওঁক কৈছিলে যে সিহঁতক ভাৰতলৈ অহা ৰাস্তা দেখুৱাব লাগে। আৰু সেইবাবে আব্দুল মাজিদে ভাস্কো ডি গামাৰ 3খন জাহাজক মে' 1498ত ভাৰতলৈ লৈ আনিছিলে, মানে কালিকটলৈ লৈ আনিছিলে। সেইটো সময়ত কালিকটত এজন হিন্দু ৰুলাৰ জামৰিনে ৰুল কৰি আছিলে। যিহেতু কালিকটখন এটা চিপৰ্ট হোৱাৰ বাবেই তেওঁৰ ৰাজ্যখন সমৃদ্ধিশালী হৈছিলে, চ' তেওঁ যিকোনো ট্ৰেডাৰকে ভালদৰে আদৰিছিলে আৰু সেইবাবে ভাস্কো ডি গামাকো তেওঁ বন্ধুত্বভাৱতে আদৰিছিল। কিন্তু যিবোৰ আৰৱ ট্ৰেডাৰ আছিলে, যাৰ মালাবাৰ কোষ্টেৰে ভাল ট্ৰেড চলি আছিলে, তেওঁলোকে এই কথাটো ইমান ভাল পোৱা নাছিলে। তাৰ পাছৰ পেৰেগ্ৰাফত দিছে যে শ বছৰ ধৰি ভাৰত মহাসাগৰেৰে বহুতে ট্ৰেড কৰি আছিলে। তাৰ মাজত আমাৰ ইণ্ডিয়ানসকলো আছিলে আৰু লগতে আৰৱ, আফ্ৰিকান, চাইনিজ, জাপানিজ, কিন্তু তেওঁলোকে কিছুমান ট্ৰেডৰ ৰুল ফ'ল' কৰি বিজনেছ কৰি আছিলে। আৰু যদিও তেওঁলোকে প্ৰফিটৰ বাবেই ট্ৰেড কৰিছিলে, কিন্তু তেওঁলোকক কেতিয়াও ঠাইবোৰ ডমিনেট কৰিব খোজা দেখা নগৈছিলে। জাষ্ট তেওঁলোকৰ ইণ্টেনশ্যন ট্ৰেড কৰাই আছিলে। কিন্তু পৰ্তুগীজসকলৰ মাইণ্ডছেটটো অলপ বেলেগ আছিলে। তেওঁলোকে এই ট্ৰেডত মনোপলি বিচাৰিছিলে, মানে বাকী ট্ৰেডাৰবোৰক এই ট্ৰেড ৰুটৰ পৰা বা এই চি পৰ্টবিলাকৰ পৰা আঁতৰাব বিচাৰিছিলে আৰু স্পেচিয়েলি আৰৱসকলক, যাৰ বাবে তেওঁলোকে অলৰেডি বহুতখিনি লছ ফেচ কৰি আছিলে। এতিয়া নেক্সট পেৰেগ্ৰাফত আকৌ আহিছোঁ ভাস্কো ডি গামালৈ। ভাস্কো ডি গামা ইণ্ডিয়াত 3 মাহৰ বাবে আছিলে। যেতিয়া তেওঁ পৰ্তুগাল ঘূৰি গৈছিল, তেওঁৰ লগত বহুত বস্তু বাহানি লৈ গৈছিলে আৰু সেইবোৰ বিক্ৰী কৰি বহুত প্ৰফিট আৰ্ণ কৰিছিলে। আৰু তাৰ পৰা পৰ্তুগীজসকলে বুজিছিল যে মুছলিম মিডলমেন নোহোৱাকৈ যদি তেওঁলোকে ডাইৰেক্ট ট্ৰেড কৰে, তেতিয়া তেওঁলোকৰ প্ৰফিট 10 গুণে বেছি হয়। সেইবাবে বেলেগ ইউৰোপিয়ান মাৰ্চেণ্টবোৰো এই ইণ্ডিয়াৰ পৰা ডাইৰেক্ট ট্ৰেড কৰিবৰ বাবে ব্যাকুল হৈ পৰিছিল। নেক্সট পেৰেগ্ৰাফত কৈছে ভাস্কো ডি গামাৰ পিছত 1500ত পেড্ৰ' এলভাৰেজ কেব্ৰেল বুলি এজন পৰ্তুগীজে সমুদ্ৰ যাত্ৰা কৰি ইণ্ডিয়া আহিছিলে আৰু মছলাৰ ট্ৰেড কৰিবৰ বাবে লোকেল ৰুলাৰসকলৰ লগত নেগচিয়েট কৰি কালিকটত এটা ফেক্টৰী খুলিছিলে। ইয়াৰ পৰা কুৱেশ্যন আহে যে পৰ্তুগীজসকলে প্ৰথম ফেক্টৰী ক'ত খুলিছিলে, আৰু সেইটোৰ আনচাৰ হয় কালিকট। আৰু সেই ফেক্টৰীটোত এবাৰ লোকেল আৰু পৰ্তুগীজসকলৰ মাজত বিবাদ হৈছিলে আৰু বহুকেইজন পৰ্তুগীজৰ মৃত্যু হৈছিলে। আৰু তাৰ প্ৰতিশোধ স্বৰূপে কেব্ৰেলে বহুকেইখন বন্দৰগাহত ৰখাই থোৱা আৰৱ মাৰ্চেণ্ট শ্বিপ জব্দ কৰিছিলে আৰু তাৰ কৰ্মচাৰীক হত্যা কৰিছিলে আৰু তাৰ যিবিলাক বস্তু মানে কাৰ্গোবোৰ লৈ গৈছিলে আৰু লগতে জাহাজবোৰ জ্বলাই দিছিলে। আৰু তাৰ পাছত কালিকটত তেওঁ বোমাবৰ্ষণো কৰিছিলে। আৰু তাৰ পাছত সেই ঠাইত শান্তি স্থাপনৰ বাবে কোচিন আৰু কান্নানৰৰ লোকেল ৰুলাৰৰ লগত তেওঁ ট্ৰিটি মানে সন্ধি কৰিব সফল হৈছিলে। ভাস্কো ডি গামা 1501ত আকৌ ইণ্ডিয়া আহিছিল। তেওঁ সেই সময়ত আৰৱসকলক য'ত পাৰে বা যিমান পাৰে হাৰ্ম কৰিব বিচাৰিছিলে, যাতে তেওঁলোকক ট্ৰেড কৰাৰ পৰা ৰখাব পাৰে। আৰু তেওঁ জামৰিনকো ৰিকুৱেষ্ট কৰিছিলে যে আৰৱসকলক যাতে ট্ৰেড কৰাত বাধা দিয়ে, কিন্তু জামৰিনে সেই কথা মানি লোৱা নাছিলে। আৰু সেইবোৰ কথাৰ বাবে ভাস্কো ডি গামা আৰু জামৰিনৰ মাজৰ সম্বন্ধত ফাট মেলিছিলে। আৰু ভাস্কো ডি গামাই কান্নানুৰত এটা ট্ৰেডিং ফেক্টৰী খুলিছিলে। লাহে লাহে কালিকট, কান্নানুৰ আৰু কোচিনত পৰ্তুগীজসকলৰ ইম্পৰ্টেণ্ট ট্ৰেড চেণ্টাৰ হৈ গৈছিলে। চ' এই পৰ্টকেইটা মনত ৰাখিব। প্ৰথমতে কালিকট, তাৰপিছত কান্নানুৰ আৰু তাৰপিছত কোচিনত পৰ্তুগীজসকলে ট্ৰেড চেণ্টাৰ মানে ফেক্টৰী খুলিছিলে।
আৰু ইয়াৰ মাজতে তেওঁলোকৰ আৰবসকলৰ লগতে হওক বা লোকেলসকলৰ লগতে হওক মাজে মাজে অলপ কাজিয়া বা বিবাদ হৈ আছিলে আৰু সেইবোৰ অজুহাততে ফেক্টৰী আৰু ট্ৰেডিং এক্টিভিটিজবিলাক মানে প্ৰটেক্ট কৰাৰ অজুহাতত তেওঁলোকে ফেক্টৰীবোৰ ফৰ্টিফাই কৰিব আৰম্ভ কৰিলে। ফৰ্টিফাই কৰা মানে ফেক্টৰী চাৰিওফালে ওখ ওখ ৱাল দিয়া যাতে তাত কোনেও হাৰ্ম কৰিব নোৱাৰে। আৰু তেনেকেই লাহে লাহে পৰ্তুগীজসকলে ভাৰতত তেওঁলোকৰ ৰুল স্থাপন কৰিব ধৰিলে। আজিৰ ভিডিঅ'টোত ইমানেই। নেক্সট ভিডিঅ'ত ইয়াৰ পিছৰ পেৰাগ্ৰাফৰ পৰা ষ্টাৰ্ট কৰিম। থেংক ইউ ফৰ ৱাটছিং।